গ'ল আপোনালোকৰ বাবে এটা ভিডিঅ' আনিছো প্ৰথমত এই ভিডিঅ'টো চাই লওক তাৰ পিছত মই কথা পাতি আছো গ্ৰেজুৱেচন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেচন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে ভিডিঅ'টো চাই আপোনালোকে গম পাই গৈছে যে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে যে যিসকলে 2024-25 চনত যিসকলে ডিগ্ৰী পাছ কৰিছে অৰ্থাৎ গ্ৰেজুৱেচন হৈছে 2024 আৰু 25 চনৰ বছৰত তো হিয়তে জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে মাহিলি 2500 টকাকে লাভ কৰিব পাৰিব এবছৰ মান দিব আপোনালোকক তো যিসকলে ক্যান্ডিডেটে 2024 আৰু 2025ত পাছ কৰিছে হিয়তৰ বাবে এটা গুড নিউজ তো 2500 টকাকৈ আপোনালোকে পাব মাহিলি 2500 টকাকৈ পাব অৰ্থাৎ এবছৰ মান এটো পাই থাকিব তো এটো আমাৰ মামাই এটো ঘোষণা কৰিছে তো মামাই ঘোষণা কৰিছে মানে এটো হবে আৰু এই পোৰ্টেলটো অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব তো এই পোৰ্টেলটো অহা 1 জুনৰ পৰাই আৰম্ভ হ'ব সকলো ক্যান্ডিডেট 2024 আৰু 2025ত গ্ৰেজুৱেচন অৰ্থাৎ ডিগ্ৰী পাছ কৰিছে হিয়তৰ বাবে এই ভিডিঅ'টো আৰু হিয়তৰ বাবে এই গুড নিউজটো যে মামাই 2500 টকাকে আপোনালোকক সকলোকে দিব মাহিলি 2500 টকাকে পাব অৰ্থাৎ 12 মাহ পাই থাকিব 2500 টকাকে তো ফ্ৰেন্ডছ সকল এটো সুবিধা যিসকলে 2024 আৰু 25ত ডিগ্ৰী পাছ কৰিছে এই আঁচনিটোৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি তো এটো এটা ভাল খবৰ আমাৰ সকলোৰে বাবে যিসকল প্ৰাইভেটত পঢ়িছে হিয়তৰ বাবে নহয় এটো গভৰ্নমেন্ট ইউনিভাৰ্সিটিৰ পৰা যিসকলে পাছ কৰিছে হিয়তৰ বাবে এই আঁচনিটো মুকলি কৰি দিব 1 জুনৰ পৰা অনলাইন পোৰ্টেলটো খুলি দিব এই অনলাইনত এপ্লাই কৰিব লাগিব ভিডিঅ'টো শেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধুবান্ধী সকলো যাতে গম পাই যায় যে অহা 1 জুনৰ পৰা এই পোৰ্টেলটো খুলি আছে ডিগ্ৰী পাছ যিসকলে কৰিছে 2024-25 হিয়তে সকলোৱে 2500 টকাকে লাভ কৰিব পাৰিব তো আশা কৰো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধুবান্ধীসকলক শেয়াৰ কৰি দিব ধন্যবাদ